ভাৰতৰ ইতিহাসৰ 16 নম্বৰ এককৰ অৰ্থাৎ ইউনিটৰ ধৰ্ম আৰু ধৰ্মীয় প্ৰৱণতা 300 পৰা 1206 ভিতৰত আলোচনা কৰিম। ইয়াৰ ভিতৰত বহুতো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল আৰু তেওঁলোকে বিভিন্ন ধৰণৰ দেৱী আৰু দেৱতাক পূজা কৰিছিল। সেই বিষয়ে আমি আলোচনা কৰিম এই পাঠটিত। এই পাঠটি আলোচনা কৰাৰ আগতে আমি কিছুমান ইয়াৰ উদ্দেশ্য আছে, সেই উদ্দেশ্য সম্বন্ধে জানিব লাগিব আৰু এই উদ্দেশ্যবিলাকৰ জনাৰ পিছত আমি গম পাম যে এই পাঠটোৰ যোগেদি আমি কি জ্ঞান লাভ কৰিব পাৰিম। ইয়াৰ উদ্দেশ্য বহুতকেইটা উদ্দেশ্য আছে। এই গোটৰ মূল উদ্দেশ্য হৈছে মধ্যযুগীয় ভাৰতত ধৰ্মৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ পৰিচয় দিয়া। মধ্যযুগীয় ভাৰতত ধৰ্মৰ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন হৈছিল আৰু তাৰ পৰিৱৰ্তন কেনেধৰণে হৈছিল, কোন ধৰ্মীয় অনুষ্ঠানবিলাক ইয়াৰ লগত জড়িত হৈছিল, সেই বিষয়ে আমি নিশ্চিতৰূপে জানিব পাৰিম। আৰু ই ভক্তি আন্দোলন আৰু তান্ত্ৰিজিমৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু এই গোটেই সময়ছোৱাত ভক্তি আন্দোলন আৰু তান্ত্ৰিজিমৰ ওপৰত গুৰুত্ব কৰে। ভক্তি আন্দোলন এনেকুৱা এটা আন্দোলন আছিল, সেইটো ষ্টাৰ্ট হৈছিলে মূলতঃ চাউথত, দক্ষিণ ভাৰতত হৈছিলে আৰু আলভাৰাজ আৰু নায়নাৰাজ সকলে এই ভক্তি আন্দোলন আৰম্ভ কৰিছিল। আৰু আলভাৰাজৰ দেৱতীসকলে লৰ্ড বিষ্ণুক পূজা কৰিছিল আৰু নায়নাৰাসকলে দেৱতীসকলে লৰ্ড শিৱক পূজা কৰিছিল। আৰু তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান পাতিছিল আৰু বিভিন্ন ধৰণৰ মন্দিৰ পাতিছিল আৰু তাত বিভিন্ন ধৰণৰ যিটো আমি তীৰ্থস্থান গঢ়ি উঠিছিল। এই ভক্তি তান্ত্ৰিকৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁলোকে এই আন্দোলনৰ মুখ্য গুৰিধৰোতা। ইয়াৰ পিছত এই ইউনিটৰ মাজেৰে গৈ আমি বিভিন্ন কথা জানিব পাৰিম আৰু এই যিবিলাক কথা আমি জানিব পাৰিম তাৰ বিষয়ে আমি এই পুংখানুপুংখভাৱে আলোচনা কৰিম। তাৰ আগতে আমাৰ যিবিলাক উদ্দেশ্য সেই বিষয়ে আমি অলপ সীমিতভাৱে আলোচনা কৰিম। বিভিন্ন ৰূপত পুৰাণী হিন্দু ধৰ্মৰ উত্থান বুজিব পাৰিব। এই পাঠ্য আলোচনাৰ পিছত পুৰাণত যিবিলাক হিন্দু ধৰ্ম আছিল বিভিন্ন ৰূপত সেই সম্বন্ধে জানিব পাৰিব। কেনেধৰণে তাত ধৰ্মীয় প্ৰতিষ্ঠান অনুষ্ঠান কৰিছিল, তাত সমাজত পুৰুষ মহিলাৰ স্থান বা তেওঁলোকে দেৱ পূজা পাতৰ ক্ষেত্ৰত কেনেধৰণে বা ব্ৰাহ্মণবাদে তাত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল, এই সকলো কথা আমি জানিব পাৰিম। ভক্তি আন্দোলনৰ জন্ম দিয়া পৰিস্থিতিবোৰ বুজি পাম। ভক্তি আন্দোলন কেনেধৰণে আৰম্ভ হৈছিল, কেনেকে আলভাৰাজ আৰু নায়নাৰাজসকলে আৰম্ভ কৰিছিল দক্ষিণ ভাৰতত, তাৰ বিভিন্ন পৰিস্থিতি, তাৰ বিভিন্ন দিশ, কি কাৰণত ভক্তি আন্দোলনে স্থান পালে, সেই বিষয়ে আমি এই পাঠ্যৰ যোগেদি জানিব পাৰিম। ভক্তি আন্দোলনৰ গতিপথ আমি বুজিব পাৰিম। ভক্তি আন্দোলন কিমান সফল হৈছিল, কিমান আগবাঢ়ি গৈছিল দক্ষিণ ভাৰতত বা আমাৰ এছিয়া মহাদেশৰ বিভিন্ন দেশলৈ বিয়পি গৈছিল নে যোৱা নাছিল বা কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিল, এই সম্বন্ধে আমি পুংখানুপুংখভাৱে এই পাঠ্যৰ যোগেদি আমি জানিব পাৰিম। ভক্তিয়ে কেনেকৈ অৱশেষত সামাজিক স্বাৰ্থসমূহৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আনিব নোৱাৰিলে আমি সেইটো জানিব পাৰিম। ভক্তি আন্দোলন যদিও গা কৰি উঠিছিল, কিন্তু কিছুমান ক্ষেত্ৰত এই যেনেধৰণে আন্দোলন আগবাঢ়িছিল তেনেধৰণে গা কৰি উঠিব নোৱাৰিল। তাৰ বিভিন্ন কাৰণ আছে আৰু সেইবিলাক কাৰণতে যেনেধৰণে সফল হ'ব লাগিছিল সেনেধৰণে সফল হ'ব নোৱাৰিলে। তান্ত্ৰিজিমৰ উত্থান আৰু ইয়াৰ আত্মীয়কৰণ বুজি পাওক। তান্ত্ৰিজিম অন্য এটা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, তাৰ যোগেদি বিভিন্ন ধৰণৰ তাত কাম কাজ হৈছিলে আৰু সেই সম্বন্ধে আমি এই পাঠ্যৰ যোগেদি জানিম। বিভিন্ন পৰম্পৰাত তান্ত্ৰিকতা বা কেনেদৰে এক স্থায়ী উত্তৰাধিকাৰ আছে আমি সেই বিষয়ে শিকিব পাৰিম। বিভিন্ন পৰম্পৰা, বিভিন্ন কালচাৰ, বিভিন্ন তাৰ গাঁৱলীয়া পৰিৱেশ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে আমি জানিব পাৰিম। ইয়াৰ পিছত আমি এই উদ্দেশ্যৰ পিছত আমি ইয়াৰ এটা পাঠ্যৰ এটা চমু পৰিচয় আগবঢ়াব লাগিব আৰু পৰিচয় সম্বন্ধে জানিব পাৰিম। আমি এই পৰিচয়ৰ যোগেদি আমি গোটেইখিনি বিষয় ইয়াত আমি আলোচনা কৰিব পাৰিম। আমি পৰৱৰ্তী যিটো ইয়াৰ আগৰ ইউনিট অধ্যয়ন কৰিছিলোঁ তাত আমি হিন্দু ধৰ্মৰ বিৱৰ্তনৰ বিষয়ে জানিছিলোঁ, অৰ্থাৎ 15 নম্বৰ আমি যিটো একক আছিল তাত আমি হিন্দু ধৰ্মৰ বিৱৰ্তনৰ তাৰ বিষয়ে আমি জানিব পাৰিছিলোঁ বা শিকিছিলোঁ। এতিয়া আমি খ্ৰীষ্টপূৰ্ব 600 শতিকাত কেইবাটাও হেটেৰডক্স পৰম্পৰাৰ উত্থান আমি দেখিবলৈ পাওঁ, যাৰ ভিতৰত আছিলে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু আজীৱিকা। তো এই জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, আজীৱিকা এইবিলাক ধৰ্মই বিভিন্ন ধৰণে গা কৰি উঠিছিল আৰু তেওঁলোকৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু বিভিন্ন অঞ্চলত লাভ কৰিছিল আৰু তাৰ ফলত বিভিন্ন ধৰ্মই ক্ষতিগ্ৰস্তও হৈছিল। ব্ৰাহ্মণবাদৰ প্ৰসাৰ অব্যাহত আছিল গোটেই উপমহাদেশতে আৰু ব্ৰাহ্মণবাদ এনে এটা ব্যৱস্থা যাৰ শিপা সকলোলৈকে বিয়পি গৈছিল আৰু
গ্ৰাস এক প্ৰকাৰ গ্ৰাস কৰা বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো সহজ নাছিল আৰু সেয়ে আমি ক'ব পাৰোঁ যে ভক্তি আন্দোলনে যিমানখিনি সফলতা লাভ কৰিব পাৰিছিল ইয়াৰ প্ৰসাৰৰ ফলত কাৰণ ইয়াত আন এটা কাৰণ আছিল যে ভূমিৰ ক্ষেত্ৰত অনুদানৰ ক্ষেত্ৰত তেওঁলোকৰ হাততে অধিকাৰ থাকিছিল আৰু সেই সূত্ৰে ইয়াক আমি যদি চাব যাওঁ কিছু পৰিমাণে তেওঁলোকৰ পৰা ধৰ্মীয় ব্যৱস্থা আঁতৰাই নিয়াটো কিছু কঠিন আছিল ইয়াৰ আগৰ সময়ছোৱাত সাক্ষী আছিল স্থানীয় আৰু জনজাতীয় দেৱতাসকল যিবিলাক পৌৰাণিক ব্ৰাহ্মণীয় পন্থীয়নত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াতে বিভিন্ন ধৰণৰ পৌৰাণিক দেৱতাসকল ব্ৰাহ্মণসকল আৰু পন্থীয়ানসকল অন্তৰ্ভুক্ত আছিল ব্ৰাহ্মণবাদক শক্তিশালী কৰা হৈছিল ব্ৰাহ্মণবাদ যথেষ্ট শক্তিশালী আছিল ষ্ট্ৰং আছিল আৰু প্ৰাথমিকভাৱে অনুদানৰ জৰিয়তে আগুৱাই নিয়া হৈছিল ব্ৰাহ্মণবাদৰ শাসকসকলৰ দ্বাৰা তেওঁলোকৰ মূলতঃ তেওঁলোকৰ মই ইতিমধ্যে কৈ উঠিছোঁ যে তেওঁলোকৰ ভূমি অধিকাৰ আছিল ভূমি অনুদান তেওঁলোকে লাভ কৰিছিল আৰু তাৰ ফলত জনজাতীয় লোকসকলৰ মাজত তেওঁলোকে প্ৰৱেশ কৰিছিল আৰু ভূমি আৰু ৰাজ্যৰ আৰু প্ৰশাসনৰ তেওঁলোকে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু এই যিবিলাক আমি দেখিবলৈ পাইছোঁ ইয়াতে জনজাতীয় লোক আছিল তেওঁলোকৰ মাজত তেওঁলোকে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কাৰণ তেওঁলোকৰ ক্ষমতা আছিল তেওঁলোকৰ ভূমি অধিকাৰ আছিল আৰু ধৰ্মীয়ভাৱে তেওঁলোকে শিক্ষিত আছিল আনকি তাৰ ফলত তেওঁলোকে ইয়াত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল কিছুমান উপাদান ব্ৰাহ্মণবাদৰ ভিতৰত অত্যাচাৰী হৈ পৰিছিল আৰু ধৰ্মীয় প্ৰথাকেন্দ্ৰিক হৈছিল তেওঁলোকৰ ৰীতি নীতিৰ ওপৰত তেওঁলোকে ধৰ্মীয় প্ৰথাকেন্দ্ৰিক হৈছিল আৰু ব্ৰাহ্মণবাদে কিছু পৰিমাণে হ'লেও শোষণ আৰম্ভ কৰিছিল আৰু উৎপীড়ন বা ফ'ৰ্চ তেওঁলোকে মানে বল প্ৰয়োগ কৰিছিল কিছুমান ক্ষেত্ৰত নিম্নবৰ্ণৰ লোক আৰু মহিলা এই ধৰ্ম উৎপীড়নৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল যিবিলাক ল' কাষ্টৰ মানুহ আছিল জনসাধাৰণ আছিল লোক আছিল তেওঁলোকে ক্ষতিগ্ৰস্ত হৈছিল আৰু মহিলাসকলৰ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল কাৰণ মহিলাসকলৰ ক্ষমতা নিশ্চয় সীমিত আছিল ধৰ্মৰ ক্ষেত্ৰত হওক বা তাৰ অৰ্থনৈতিক কাৰণতে হওক বা অন্যান্য কাৰণত হওক মহিলাসকলৰ ক্ষমতা যথেষ্ট কম আছিল আৰু তাৰ ফলত তেওঁলোকে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল এই পৰিস্থিতি আছিল যে ভক্তি আন্দোলন আৰু তান্ত্ৰিকবাদৰ উদ্ভৱ হৈছিল আৰু এনে এটা পৰিস্থিতিতে এই ভক্তি আন্দোলন আৰু তান্ত্ৰিকবাদ উদ্ভৱ হৈছিল যাতে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি এনেধৰণৰ অত্যাচাৰী ব্যৱস্থা কেনেকৈ অস্তিত্বত আহিল সেয়া বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ আৰু নিজকে একত্ৰিত কৰিলে সমৰ্থিত ভূমিৰ দৰে সম্পদৰ প্ৰচলিত আবণ্টনৰ মাজত এটা অভিজাত শ্ৰেণী এটা আধিপত্য বিস্তাৰ কৰিছিল যি ভূমি তেওঁলোকে অভিজাত শ্ৰেণীয়ে তাৰ ওপৰত যিবিলাক আবণ্টিত ভূমি আছিল তাৰ ওপৰত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিব পাৰিছিল কাৰণ আমি জানো যে সেই সময়ত ভূমিৰ বাহিৰে আন কোনো উৎস নাছিল ভূমিৰ পৰা তেওঁলোকে উৎপাদিত শস্যৰ পৰা তেওঁলোকে আয় উপাৰ্জন কৰিছিল আৰু কালক্ৰমত বিভিন্ন পৰ্যায়ত উন্নতি আৰম্ভ হৈছিল সেয়েহে অৰ্থনৈতিক শোষণ সম্পৰ্কিত হৈছিল সামাজিক ধৰ্মীয় ক্ষেত্ৰতে তো অৰ্থনৈতিক কাৰণ ভূমিৰ পৰা আয় হ'ব আৰু ভূমি অনুদানৰ দায়িত্বত থাকিছিল এই ব্ৰাহ্মণসকল আৰু তেওঁলোকে সেইকাৰণে অৰ্থনৈতিক শোষণো সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল সামাজিক বা ধৰ্মীয় ক্ষেত্ৰলৈ কাৰণ অৰ্থ যদি হাতত নাথাকে তেতিয়া সমাজত তেওঁলোকৰ প্ৰভাৱ পৰে বা ধৰ্মীয় ক্ষেত্ৰতো তেওঁলোকে প্ৰভাৱান্বিত অৰ্থই এটা ধৰ্মীয় ক্ষেত্ৰতো উচ্চ স্থানলৈকে লৈ যায় সামাজিক ক্ষেত্ৰতো উচ্চ স্থান আৰু তাৰ মূল গুৰিতে হৈছে এই ভূমি হৈছে মূল তাৰ ভূমি থাকিলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বা সামাজিক অৱস্থা উন্নত হ'ব আৰু সেই ক্ষেত্ৰত তেওঁলোকে ধৰ্মীয় ক্ষেত্ৰতো তেওঁলোকৰ স্থান থাকিব মহিলাসকলক এই সময়ত মহিলাসকলক অশুদ্ধ বুলি গণ্য কৰা হৈছিল এনে পুৰুষতান্ত্ৰিক বিশ্বাসৰ স্থায়ীকৰণে তেওঁলোকক হ্ৰাস কৰিছিল তেওঁলোকৰ ৰীতি নীতি জীৱন আৰু অন্যান্য ক্ষেত্ৰতো অংশগ্ৰহণ ভক্তি আৰু তান্ত্ৰিক দুয়োটাই বিস্তৃত পৰিৱৰ্তনৰ বাবে এটা আমব্ৰেলা ছাতিৰ দৰে তেওঁলোকে কাম কৰিছিল বুৰঞ্জীবিদসকলে প্ৰতিটো শব্দৰ বিষয়ে যথেষ্ট ভিন্ন মত পোষণ কৰিছে অৱশ্যে বুৰঞ্জীবিদসকলৰ মাজত বিভেদ আছে বিভিন্ন ধৰণৰ বুৰঞ্জীবিদে বিভিন্ন ধৰণে ইয়াৰ বিষয়ে তথ্য আগবঢ়ায় তথাপিতো কেইটামান উমৈহতীয়া যিটো আমি জৰী বা সূতাৰ ওপৰত যদি আমি সাধাৰণীকৰণ কৰি চাব পাৰোঁ আমি তেতিয়াহ'লে বিভিন্ন আন্দোলন জাতি শ্ৰেণী আৰু লিংগৰ পাৰ্থক্য অতিক্ৰম কৰি এটালৈ কেন্দ্ৰীভূত কৰাৰ লক্ষ্যৰে ভক্তিক সমৰ্থন কৰা হৈছিল যাতে তাক কেন্দ্ৰীভূত কৰিব পাৰি তাক লিংগ শ্ৰেণী জাতি এই আন্দোলনৰ জৰিয়তে তাক একত্ৰিত কৰিব পাৰি আৰু মানুহবিলাকক তাৰ পৰা পৰিত্ৰাণ দিব পাৰি আৰু উপকৃত কৰিব পাৰি পৰিত্ৰাণৰ উপায় হিচাপে জ্ঞানৰ সলনি এই প্ৰেম আৰু ভক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে যে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় হিচাপে জ্ঞানৰ সলনি
প্ৰেম আৰু ভক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। জ্ঞানে যথেষ্ট নহয়, তাত মানুহৰ ভাতৃত্ব ভাৱ বা ভক্তি তাৰ যোগেদি যাতে মানুহে পৰিত্ৰাণ পাব পাৰে তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল। ত্ৰান্তিকবাদৰ বা বিশ্বাসৰ শৃংখলা হিচাপে আৰম্ভ হৈছিল আৰু প্ৰকৃতি আৰু দেৱীৰ নীতিৰ ৰূপত নাৰীক যতপথা উপাসনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। আৰু তান্ত্ৰিকবাদত বিশ্বাস কৰিছিলে মানুহে প্ৰকৃতি আৰু দেৱীৰ নীতিৰ ৰূপত নাৰীক তেওঁলোকে এটা উপাসনাৰ কেন্দ্ৰবিন্দু হিচাপে লৈছিলে। এই পিছত বিভিন্ন মূলসুঁতিৰ পৰম্পৰাৰ সৈতে একত্ৰিত হৈ পৰিছিল। এইখিনি হ'ল পৰিচয় বাথৰ। তাৰপিছত আমি আহিব লাগিব তাৰপিছত এটা ব্যৱস্থালৈকে, ধৰ্মীয় ব্যৱস্থালৈকে, আৰু সেইটো হ'ল পৌৰাণিক হিন্দু ধৰ্ম। তো পুৰাণ বুলি কথা কোৱাৰ লগে আমি বৈদিক ব্ৰহ্মবাদৰ পতনৰ লগে লগে কেইবাটাও সম্প্ৰদায়ৰ উদ্ভৱ হৈছিল আৰু যিবোৰ একেলগে পুৰাণিক হিন্দু ধৰ্মৰ কথা হৈছিল। বৈদিক ব্ৰহ্মবাদৰ পতন যেতিয়া হৈছিলে তাৰপিছত বিভিন্ন সম্প্ৰদায়ৰ মাজত একত্ৰিত হৈ তেওঁলোকে এটা ধৰ্ম গঠন কৰিছিল আৰু সেই ধৰ্মটো আছিল পুৰাণিক হিন্দু ধৰ্ম। সেই পুৰাণিক হিন্দু ধৰ্ম হৈছে এক বিশ্বাস প্ৰণালী আৰু ধৰ্ম একত্ৰিত কৰাৰে আনুষ্ঠানিক ৰূপ দিছিল। এটা বিশ্বাস প্ৰণালী, তাৰ বিশ্বাসৰ যোগেদি যাতে মানুহ আগবাঢ়িব পাৰে আৰু তাক একত্ৰিত ধৰ্মৰ যোগেদি একত্ৰিত কৰিব পাৰে, আৰু তাক এটা আনুষ্ঠানিক ৰূপ দিয়া হৈছিল যিবোৰ শাসন কৰি গৈছিল। আৰু শাসন হৈছিলে মানুহবিলাক স্থানীয় ধৰ্ম বিশ্বাস আৰু আচৰণ তাত সংশ্লেষণ কৰা হৈছিল। ইয়াৰ ভাজৰ তলত বিভিন্ন গোটৰ লোকৰ আনিবলৈ সক্ষম কৰিছিল আৰু ইয়াৰ যিটো ফল্ড, ইয়াৰ মানে একত্ৰিত কৰিবলৈ বিভিন্ন লোকক গোটক সক্ষম হৈছিল এটা বিশাল ভৌগোলিক এলেকাত। এই যিটো পুৰাণিক হিন্দু ধৰ্মই গা কৰি উঠিছিল। আমি জানো যে বৃহৎ পৰিমাণৰ বাবে একাধিক ধাৰাই পুৰণি হিন্দু ধৰ্ম গঠন কৰিছিল আৰু তাত দেৱীক পূজা কৰা হৈছিল। পুৰাণি হিন্দু ধৰ্মত তান্ত্ৰিকতা বিশ্বাস আৰু অনুশীলনৰ সৈতে বিদ্যমান আছিল। বিদ্যমান বৈদিক ধৰ্মৰ পৰা পুৰণি হিন্দু ধৰ্মলৈ পৰিৱৰ্তন আকস্মিক বা দ্ৰুত নাছিল। হঠাৎকে তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। পৰিৱৰ্তন হোৱাতে এটা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱৰ্তন হৈছিল। এই হেয়ৰ পৰা মানে বিদ্যমান বৈদিক ধৰ্মৰ পৰা যিটো আমি পৌৰাণিক ধৰ্ম পাইছোঁ তাৰ পৰা পৰিৱৰ্তন হোৱাৰ ক্ষেত্ৰত এটা স্বাধীন হোৱা নাছিল। তাত এটা সময় এটা বা দ্ৰুতভাৱে হোৱা নাছিল। বৰঞ্চ ই আত্মীয়কৰণ বা মীমাংসাৰ এক লেহেম প্ৰক্ৰিয়া আছিল আৰু এটা বুজাবুজিৰ মাজেৰে লাহে লাহে তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ধৰ্মসমূহৰ অন্তৰ্ভুক্ত আছিল আৰু তাৰ লগত ধৰ্মৰ অন্তৰ্ভুক্ত আছিল। এটা নতুন প্ৰণালীলৈ পৰিৱৰ্তনৰ অৰ্থ এয়ে নহয় যে বৈদিক ধৰ্মীয়সকলে সকলো পুৰণি ধাৰণা সম্পূৰ্ণভাৱে পৰিত্যাগ কৰিছে। এইটো নহয় যে তেওঁলোকৰ যিখিনি আগৰ জ্ঞান ধাৰণা সেইখিনি যে শেষ হৈ যাব, সেইটো নহয়। তেওঁলোকৰ পৰিৱৰ্তন হ'লেও এটা নতুন প্ৰণালীলৈকে আগবাঢ়িলেও তেওঁ কিন্তু আগৰ সেইটো তেওঁলোকৰ বৈদিক সেইটোৰো বিদ্যমান তেওঁলোকৰ আছিল। তথাপিও বৈদিক ধৰ্ম, ব্ৰহ্ম ধৰ্ম আৰু পুৰাণিক হিন্দু ধৰ্মৰ মাজত পাৰ্থক্য সহজতে আমি বুজি পাব পাৰিছিলোঁ আৰু দুয়োটাৰ পাঠ্য বিৱৰণৰ মাজত পাৰ্থক্য যদি চাওঁ আমি তেতিয়া আমি তেওঁলোকৰ মাজত চিনাক্তকৰণ কৰিব পাৰোঁ। পাঠ্যৰ যোগেদি তেওঁলোকৰ চিন্তা চৰ্চা আচাৰ ব্যৱহাৰ ধৰ্মৰ বিষয়ে আমি জানিব পাৰোঁ আৰু তাক পৃথকীকৰণ কৰিব আমি পাৰোঁ। পুৰাণিক হিন্দু ধৰ্মৰ উৎস হৈছে পুৰাণ নামৰ এক শ্ৰেণীৰ গ্ৰন্থ আৰু পুৰাণ হৈছে এখন ধৰ্মীয় গ্ৰন্থ আৰু তাৰ যোগেদি আমি পুৰণি হিন্দু ধৰ্মৰ উৎসৰ বিষয়ে জানিব পাৰোঁ। পুৰাণসমূহ তৃতীয় আৰু চতুৰ্থ শতিকাত ৰচনা কৰা হৈছিল। আৰম্ভ কৰা হৈছিল আৰু তেওঁলোকৰ ৰচনা আনকি আধুনিক সময়ৰ আৰম্ভণিলৈকেও অব্যাহত আছিল। সেয়ে আমি ইয়াৰ পৰা পৰিৱৰ্তন বুজি পাওঁ বৈদিক ব্ৰহ্ম ধৰ্মৰ পৰা পুৰাণ হিন্দু ধৰ্মৰ মাজত পাৰ্থক্য পাওঁ। যিহেতু এটা দীঘলীয়া সময় ধৰি তাৰ সেই ৰচনা অব্যাহত আছিল, তাৰ বাবে আমি ক'ব পাৰোঁ যে তাৰ মাজত আমি দুটা ধৰ্মৰ মাজত আমি পাৰ্থক্য এইবিলাক চাই পেলাই বেদ আৰু শাস্ত্ৰ আৰু আনফালে পুৰাণ আমি জানিব পাৰোঁ। আমাৰ মনত এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে এনে অন্তৰ্ভুক্তি আৰু আত্মীয়কৰণ কিয় প্ৰয়োজন আছিল? আগতে এটা ধৰ্ম আছিলে, আন এটা ধৰ্মৰ কিয় প্ৰয়োজন আছিল? এই প্ৰশ্নটো এটা উত্তৰ সেই সময়ত প্ৰচলিত অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে বাধ খাইছে। তো মূল ইছ্যুটো হৈছে যে অৰ্থনৈতিক পৰিস্থিতি। সেই সময়ত প্ৰচলিত অৰ্থনৈতিক পৰিস্থিতিয়ে ইয়াৰ উত্তৰ দিয়ে যে ব্ৰাহ্মণসকলে ব্ৰহ্মদেৱৰ ভূমি অনুদান লাভ কৰিছিল।
তেওঁলোকে ভূমিৰন্ধন লাভ কৰিছিল আৰু তেওঁলোকৰ বাবে স্থানীয় বিশ্বাস আৰু অনুশীলনৰ লোকসকলত জড়িত আছিল আৰু তেওঁলোকে কৃষ্টিক আত্মসাৎ কৰাটো তেওঁলোকে গুৰুত্ব দিছিল স্থানীয় দেৱ দেৱীক স্বীকৃতি দিয়া আৰু অন্তৰ্ভুক্ত কৰা ব্ৰহ্মবাদৰ সম্প্ৰসাৰণৰ মুখ্য পদ্ধতি আছিল পৌৰাণিক কাহিনী আৰু লোককথাও ধৰ্মবোধৰ ভিতৰলৈ অনাৰ গুৰুত্বপূৰ্ণ উপায় আছিল ব্ৰহ্মণীয় ভাজত আমি এইটো জানো কাৰণ পুৰাণবোৰে পৌৰাণিকতাৰে ভৰি আছে আৰু যি কাহিনী বিস্তৃত দৰ্শকক আকৰ্ষণ কৰিব পাৰে নিশ্চিতভাৱে পুৰাণৰ বিষয়বস্তু উপদেশতকৈ অধিক জনপ্ৰিয় আছিল যে পুৰাণত যিবিলাক ছাবজেক্ট মেটাৰ কণ্টেণ্ট যিবিলাক আছিল আমি যে উপদেশ দিওঁ তাতকৈ আমি অধিক জনপ্ৰিয় হৈছিল যেনেকৈ উপদেশতকৈ আদি ভাল উপদেশ দিব পাৰে মানুহে কিন্তু কাম কৰি বা বাট দেখাই বা ৰাস্তা দেখাই দিব নোৱাৰে আৰু যদি কোনোবাই দিব পাৰে সেইটোৱে বেছি এই উপদেয় হয় সেইটো উপকাৰী হয় আৰু সেইকাৰণে ইয়াত কোৱা হৈছে পুৰাণৰ বিষয়বস্তু যিবিলাক ছাবজেক্ট মেটাৰ আছিল তাত যি আলোচনা হৈছিল উপদেশ দিয়াতকৈ অধিক জনপ্ৰিয় হৈছিল অৰ্থাৎ পুৰাণ জনপ্ৰিয় হৈছিল আৰু পুৰাণ জনপ্ৰিয় হোৱাৰ লগে লগে আমাৰ এই ধৰ্মীয় ব্যৱস্থাও অধিক জনপ্ৰিয় হোৱা বুলি আমি ক'ব পাৰোঁ বৈদিক ব্ৰহ্মধৰ্মৰ পৰা পৌৰাণিক হিন্দু ধৰ্মলৈ পৰিৱৰ্তনৰ সময়ত ধৰ্মীয় কাৰ্যকলাপত কেইবাটাও পৰিৱৰ্তন ঘটিছিল নিশ্চিত ৰূপে এটা ধৰ্মৰ পৰা আন এটা ধৰ্মৰ যেতিয়া ট্ৰেঞ্জিশ্যন হ'ব পৰিৱৰ্তন হ'ব তাৰ মাজত এটা পৰিৱৰ্তন হ'বই এই সময়ছোৱাত বহুতৰ সাক্ষী হৈছিল পৰিৱৰ্তন যেনে এই পৰিৱৰ্তনৰ ভিতৰত ৰীতি নীতি কাৰ্যকলাপ বৃদ্ধি ৰীতি নীতিবোৰ আছিল বৈদিক প্ৰদৰ্শনতকৈ স্পষ্টভাৱে পৃথক পূজাৰ প্ৰদৰ্শন আৰু ৰীতি নীতি আছিল বলি দান কৰাৰ গুৰুত্ব হিচাপে সামূহিক কেন্দ্ৰীয় হৈ পৰিছিল হ্ৰাস হৈ পৰিছিল মন্দিৰৰ ভিতৰত ছবি উপাসনা আৰু উপাসনা গুৰুত্বপূৰ্ণ হৈ পৰিছিল মন্দিৰৰ ভিতৰত উপাসনা কৰিছিল বা কোনো ছবিক উপাসনা কৰিছিল আৰু সেইটো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল পূজাত বনাঞ্চলত পোৱা পাত আৰু উদ্ভিদৰ ফুল অন্তৰ্ভুক্ত কৰিছিল তাত ফুল বা পাতেৰে পূজা কৰিছিল আৰু ইয়ে এটা ব্ৰাহ্মণবাদৰ ধৰ্মসকলৰ মাজত এটা সম্পৰ্ক ৰক্ষা কৰিছিল একেদৰে তেওঁলোকে কি কৰিছিল তীৰ্থযাত্ৰা আৰু তীৰ্থস্থান তৈয়াৰ কৰাৰ কাৰ্য প্ৰাধান্য লাভ কৰিছিল সেই সময়ত তীৰ্থযাত্ৰা আৰু তীৰ্থস্থান তৈয়াৰ কৰাৰ এটা যিটো কাৰ্য সেইটো এটা গুৰুত্ব লাভ কৰিছিল আমি এইটো পুৰাণৰ পৰা জানো য'ত বিশাল সংখ্যক তীৰ্থস্থান উল্লেখ আছে পুৰাণত বহুত সংখ্যক তীৰ্থস্থানৰ উল্লেখ কৰা আছে আৰু সেইটোৱে আমি ক'ব পাৰোঁ যে তেওঁলোকে তীৰ্থস্থান তৈয়াৰ কৰিছিল এনে তীৰ্থ স্থাপনো কৌশলগত আছিল সেইবোৰ বিশেষভাৱে মূলতঃ ব্ৰাহ্মণীয় এটা ফালৰ পৰা দূৰত থকা অৱস্থাত অঞ্চলত অৱস্থিত আছিল বৈষ্ণৱ ধৰ্ম তাৰপিছত আমি আহিব পাৰোঁ পৌৰাণিক হিন্দু ধৰ্মৰ পিছত আমি বৈষ্ণৱ ধৰ্মৰ ফালে আগবাঢ়িব পাৰোঁ বৈষ্ণৱ ধৰ্ম সেই সময়ত গা কৰি উঠিছিল বিষ্ণুৰ প্ৰথম উল্লেখ বেদত আছে বিষ্ণু সম্বন্ধে আমি বেদত তেওঁৰ উল্লেখ পাওঁ য'ত কেইটামান স্ৰোত উৎসৰ্গিত কৰা হয় তেওঁৰ ওচৰত ব্ৰাহ্মণ নামৰ গ্ৰন্থৰ শ্ৰেণীত তেওঁৰ বিষয়ে অধিক উল্লেখ কৰা হৈছিল তেওঁৰ বিষয়ে বিভিন্ন ধৰণৰ তথ্য পোৱা যায় আৰু তাৰপৰা আমি এটা চ'ৰ্চ হিচাপে সমন হিচাপে আমি এই বিষয়ে আমি জানিব পাৰোঁ এই গ্ৰন্থসমূহে বিষ্ণু সৰ্বোচ্চ দেৱতা হিচাপে বিভিন্ন কথা যিবিলাক সেই সময়ত গ্ৰন্থ ৰচনা কৰা হৈছিল আৰু বিষ্ণু এজন সৰ্বোচ্চ দেৱতা বুলি গণ্য কৰা হৈছিল যদি ব্যাপকভাৱে বিয়পি পৰিছিল উপমহাদেশত কিন্তু ই বিশেষভাৱে উপমহাদেশৰ পূব অংশতহে গুৰুত্বপূৰ্ণ আছিল যদিও এটা বিস্তাৰিত হৈছিল কিন্তু তাৰ এটা স্পেচিয়েল প্ৰভাৱ আছিলে ইম্পেক্ট আছিলে উপমহাদেশৰ পূব অংশত আমি যি আলোচনা কৰিলোঁ ওপৰত তাৰ দ্বাৰা স্থানীয় ধৰ্মবোৰৰ ধৰ্মবোৰ তিনিওটাৰে প্ৰতিটো অন্তৰ্ভুক্ত কৰা হৈছিল পুৰাণী হিন্দু ধৰ্মৰ ধাৰাত বৈষ্ণৱ ধৰ্ম নাৰায়ণ ধৰ্মৰো আত্মস্থ কৰিবলৈ জগন্নাথ ভেংকটেশ্বৰ আৰু অন্যান্য আহিছিল বিষ্ণুৰ বিভিন্ন অৱতাৰ আছিল আৰু এই ধৰ্মৰ অন্তৰ্ভুক্তিৰ বাবে এটা মাধ্যমত তেওঁৰ প্ৰতিনিধিত্ব কৰিছিল বিষ্ণুৱে বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল ৰূপ ধাৰণ কৰিছিল একেদৰে এজন জৈন তীৰ্থাংকৰক যোগ কৰা ইয়াত হৈছিল বিষ্ণুৰ দুটা গুৰুত্বপূৰ্ণ অৱতাৰৰ পৰা বৈষ্ণৱ ধৰ্মই গুৰুত্ব লাভ কৰিছিল আৰু সেই অৱতাৰ দুটা আছিল ৰাম আৰু কৃষ্ণ যিটো মুখ্যতঃ ভক্তিৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল ৰাম আৰু কৃষ্ণ ভক্তি জৰিয়তে তেওঁলোকৰ বিষয়ে তেওঁলোকৰ গুণ গৰিমা কাৰ্যক সেই সময়ত প্ৰচাৰ কৰা হৈছিল আৰু বিশেষভাৱে আমি ক'বলৈ গ'লে ধৰ্মীয় প্ৰচাৰে তাত বেছি প্ৰাধান্য লাভ কৰিছিল তাৰপিছত আমি যদি চাব যাওঁ শৈৱবাদ শিৱ উপাসনা কৰা বিভিন্ন প্ৰক্ৰিয়া আছিল আৰু উপমহাদেশৰ কেইবাটাও ঠাইত
বিশেষকৈ কাশ্মীৰত শৈৱবাদে গুৰুত্ব লাভ কৰিছিল। এইখন উপমহাদেশত বিভিন্ন ঠাইত আৰু স্পেচিয়েলি আমি যদি চাব যাওঁ কাশ্মীৰত শৈৱবাদে গুৰুত্ব লাভ কৰিছিল। শৈৱবাদত আত্মীয়কৰণ প্ৰক্ৰিয়াটো বেলেগ আছিল। এনে অন্য প্ৰক্ৰিয়াতকৈ যিটো একাত্ম কৰা ভগৱানৰ লগত সেই প্ৰক্ৰিয়াটো অকণমান বেলেগ আছিল। তাত যিবিলাক কাল্ট আছিল শৈৱবাদৰ দ্বাৰা আত্মীয়কৰণ কৰা হৈছে আৰু ঈশা বা ঈশ্বৰৰ যোগৰ দ্বাৰা চিনাক্ত কৰা হৈছিল। স্থানীয় দেৱতাৰ নামৰ তাৰ সন্মুখত যেনে ভূতেশ্বৰ বা চন্দ্ৰেশ্বৰ হিচাপে কিছুমান বুৰঞ্জীৰ যুক্তি দিয়ে যে শিৱৰ সন্তানসকল প্ৰকৃততে স্থানীয় প্ৰধান দেৱতা আছিল। শিৱৰ যিবিলাক সন্তান আছিল তেওঁলোকক স্থানীয় প্ৰধান দেৱতা বুলি কৈছে আৰু পুৰাণত এই বিষয়ে বৃহত্তৰ ধৰ্মগ্ৰন্থসমূহত উল্লেখ কৰা হৈছিল। সেয়েহে তেওঁৰ পুত্ৰ যাক আমি কুমাৰাস্কন্দা বুলি জানো বা শুভ্ৰ ব্ৰহ্মণ্য মুৰুগান আৰু কাৰ্তিকেয় হিচাপে জানো আৰু তেওঁলোকে স্থানীয় আমি যদি চাওঁ তাত স্থানীয় প্ৰধান দেৱতা হিচাপে তেওঁলোকে আছিলে। একেদৰে তেওঁৰ পত্নী পাৰ্বতীয়ে মূলতঃ এটা পৰ্বতৰ দেৱী আছিল বুলি কোৱা হয় আৰু তেওঁৰ পত্নী পাৰ্বতীয়ে এখন পৰ্বতৰ দেৱী আছিল বুলি কোৱা হয়। তাৰপিছত আমি যদি চাব যাওঁ শক্তিবাদ আহিব এতিয়া। শক্তিবাদৰ আন দুটা সম্প্ৰদায়ৰ বিপৰীতে শক্তিজমে এটা দেৱতাৰ চাৰিওফালে যে ঘূৰি আৰম্ভ কৰিছিল ঠিক তেনেকুৱা নাছিলে। ই মূলতঃ নাৰী নীতি শক্তি ব্ৰাহ্মণবাদ হিচাপে আৰম্ভ হৈছিল আৰু নীতি হিচাপে দেৱীৰ দেৱতাৰ তিনিজন দেৱতাৰ তেওঁ সহধৰ্মিনী আছিলে আৰু সেয়েহে তেওঁ আছিল ব্ৰহ্মা সৰস্বতী হিচাপে, বিষ্ণুৰ লক্ষ্মী হিচাপে আৰু শিৱৰ দুৰ্গা হিচাপে। এইটো কেৱল তাত আছিল উমৈহতীয়া যুগৰ প্ৰাৰম্ভিক শতিকা যে শক্তি দেৱী হৈছে আৰু পূজা কৰা হৈছিল তেওঁক। সেয়েহে কেৱল তেওঁৰ উপাসনাৰ বাবে এই ধৰ্মত সমৰ্পিত কৰা হৈছিল। নাৰীৰ উপাসনাৰ কৰা মাতৃদেৱী হিচাপে নীতি গোটবোৰৰ মাজত সচৰাচৰ দেখা গৈছিল বুলি বিশ্বাস কৰা হৈছিল আৰু যিবোৰ এতিয়াও ব্ৰহ্মৰ দ্বাৰা অস্পৃশ্য আছিল। শক্তি ধৰ্মই এক বৃহৎ বিকাশ কৰিছিল তান্ত্ৰিজিমৰ বাবে অনুসৰণ আৰু অধিক কেন্দ্ৰীয় আছিল। শক্তিজিমৰ প্ৰধান পাঠ হৈছে দেৱী ভাগৱত পুৰাণ। বেদত কোনো বিশিষ্ট নাৰী দেৱতা নাছিলে বুলি উল্লেখ আছে। বেদে কৈছে যে বেদত কোনো বিশিষ্ট নাৰী দেৱতাৰ কথা উল্লেখ নাই। চমু উল্লেখ প্ৰাৰম্ভিক সাহিত্যত মহিলা দেৱতা পুৰুষৰ পৰা স্বতন্ত্ৰ নহয় বুলি কৈছে। অৰ্থাৎ মহিলা দেৱতাবিলাক দেৱতা পুৰুষৰ পৰা স্বতন্ত্ৰ নহয়, অৰ্থাৎ তেওঁলোকে স্বাধীন নহয়। মহিলা দেৱতাসকল পুৰুষ দেৱতাৰ তলত থকা বুলি কোৱা হৈছে। আমি দেখিছো যে অব্ৰাহ্মণীয় উৎপত্তি নিৰ্ধাৰণ কৰিবলৈ পূৰ্বৰ ব্ৰাহ্মণীয় গ্ৰন্থসমূহত উল্লেখ নথকাৰ পৰা দেৱীৰ আমি তাত চিত্ৰ আমি উল্লেখ পাওঁ। দেৱীৰ নাম কেইবাটাও পুৰাণ আৰু আটাইতকৈ উল্লেখযোগ্যভাৱে তেওঁৰ মহাত্ম্য আছে। বিভিন্ন ধৰ্মৰ একাধিক দেৱী লাহে লাহে এগৰাকী মুখ্য দেৱী হিচাপে চিহ্নিত হয়। বিভিন্ন ধৰ্মত যদিও বহুত দেৱী আছে তেওঁলোকে লাহে লাহে আমি গৈ দেখিছো যে তেওঁলোকক চিনাক্ত কৰা হৈছে এগৰাকী মুখ্য দেৱী হিচাপে। আনহাতে শক্তিজিমে নাৰী নীতি ব্যৱহাৰ কৰি এক সাৰ্বজনীন ঐশ্বৰিক ব্যক্তিত্ব হিচাপে এই মহিলাসকলৰ অৱস্থা উন্নত কৰিছে নাই বিতৰ্কিত এটা বিষয়। বৈদিক ব্ৰহ্ম ধৰ্মৰ ঠাইত পৌৰাণিক হিন্দু ধৰ্ম ৰখা হৈছিল। ফলস্বৰূপে পৰিৱৰ্তনৰ ফলত এক বৰ্ধিত পন্থা আৰু এক নতুন বিশ্বাস প্ৰণালীৰ সৃষ্টি হৈছিল। এই প্ৰণালীটোৱে বিভিন্ন ধৰ্মৰ উপাদানেৰে গঠিত আছিল, যিয়ে ব্যাপকভাৱে সম্প্ৰসাৰিত কৰিছিল পুৰণি হিন্দু ধৰ্মৰ যিটো পৰিসৰ তাক সম্প্ৰসাৰিত কৰিছিল আৰু ধৰ্মীয় প্ৰদৰ্শনতো পৰিৱৰ্তন ঘটিছিল। উপাসনাৰ পদ্ধতি, ৰীতি নীতিৰ প্ৰকৃতি আৰু প্ৰদৰ্শনৰ স্থান পৰিৱৰ্তন কৰা হৈছিল। তান্ত্ৰিক উপাদানবোৰেও এই সময়ত হিন্দু ধৰ্মত সোমাই পৰিবলৈ আৰম্ভ কৰিছিল। তান্ত্ৰিক যিবিলাক উপাদান আছিল সেইবোৰেও লাহে লাহে আহি পেলাই কি কৰিছিল হিন্দু ধৰ্মতে সোমাই পৰিছিল।
ইয়াৰ পিছত আমি দেখিছোঁ ভক্তি আন্দোলন, যিটো আমি ভক্তি মুভমেণ্ট বুলি কওঁ। ভক্তি মুভমেণ্ট আৰম্ভ হৈছিলে সাউথ ইণ্ডিয়াত, দক্ষিণ ভাৰতত, আৰু ইয়াক আৰম্ভ কৰিছিলে আলভাৰাজ আৰু নয়নাৰসকলে। আৰু আলভাৰাজসকলে শিৱক, লৰ্ড বিষ্ণুক তেওঁলোকে পূজা কৰিছিল, আৰু নয়নাৰসকলে ভগৱান শিৱক তেওঁলোকে প্ৰভু হিচাপে মানিছিল। আৰু এই দেৱতীসকলে যিবিলাক আছিলে যিবিলাক ধৰ্ম অনুসৰণ কৰিছিল, তেওঁলোকে বিভিন্ন অঞ্চল ঘূৰি ফুৰিছিল, বিভিন্ন ধৰণৰ গান বাজনা আৰু কিবা কিবি ভগৱানৰ গুণ গৰিমা গাই পেলাই তেওঁলোকে ঘূৰি ফুৰিছিল। তেওঁলোকে কি কৰিছিলে, বহুত মন্দিৰ আনকি নিৰ্মাণ কৰিছিল, আৰু সেইবিলাক এটা ধৰ্মীয় অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছিল, আৰু তাত তেওঁলোকে উপাসনা কৰিছিল। ভাৰতীয় ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ধৰ্ম বুলি ক'ব লাগিব। ই উপমহাদেশত বিস্তৃত আৰু ব্যাপক ধৰ্মীয় আন্দোলন আছিল। আৰু ই বহুত দূৰ বিয়পি গৈছিল, আৰু বহুত সবলভাৱে বিয়পি গৈছিল। আৰু এই উপাসনা কৰা বা তেওঁলোকে অনুকৰণ কৰা লোকসকলে এই ঘটনাত তেওঁলোকে নিৰ্দিষ্ট সময় আৰু স্থান একত্ৰিত হোৱা নাছিল, যদিও তেওঁলোকে উপাসনা বিভিন্ন স্থানত কৰিছিল। এই দক্ষিণৰ পৰা উত্তৰলৈ বিয়পি পৰিছিল, যদিও দক্ষিণত ইয়াৰ প্ৰভাৱ বেছি আছিল, আৰু উত্তৰলৈ বিয়পি গৈছিল। আৰু এইটো শৈৱ নাৰায়ণসকলে আৰু ৬ষ্ঠ শতিকাৰ আশে-পাশে বৰ্তমানৰ তামিলনাডুৰ বৈষ্ণৱ আলভাৰা আৰম্ভ কৰিছিল বুলি আমি ইতিমধ্যে কৈছোঁ। আৰু এনেদৰে প্ৰাচীনতম ভক্তি আন্দোলনৰ আলভাৰাসকলৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল, যিসকল ভক্ত আছিল বিষ্ণু আৰু নাৰায়ণৰ, যিসকল শিৱৰ ভক্ত আছিল, শিৱৰ ভক্ত থকা আৰু বিষ্ণুৰ ভক্ত থকাসকল আলভাৰাসকল আৰু নয়নাৰসকল আছিল। প্ৰাৰম্ভিক পৰ্যায়ত দক্ষিণ ভাৰতৰ আন্দোলনৰ খুব কম সংখ্যক অব্ৰাহ্মণ আৰু মহিলাসকল আছিল। নিশ্চিতভাৱে প্ৰাৰম্ভিক পৰ্যায়ত কম থাকিবই, কিন্তু পিছত এই ঘটনা সলনি হৈছিল, আৰু ইয়াৰ সংখ্যা অধিকলৈ বৃদ্ধি হৈছিল। এই প্ৰাৰম্ভিক চলাচলবোৰত এই যিটো যোগাযোগৰ সৈতে টাৰ্মিনাছ আছিল প্ৰাৰম্ভিক মধ্যযুগীয় ৰাজ্য, যেনে পল্লৱ, চোলা, পাণ্ডিয়া আৰু চেৰাজ, যি ইয়াক সমৰ্থন কৰিছিল। আনহাতে উত্তৰ ভাৰতত হেটেৰডক্স সম্প্ৰদায়সমূহে এই সময়ৰ ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা নাছিল। ভক্তি আন্দোলনৰ ভগৱান আৰু সম্পৰ্কৰ ওপৰত বিভিন্ন দৃষ্টিভংগী আছিল। ভগৱান আৰু ভক্তৰ মাজত এটা সুসম্পৰ্ক আছিল। ভক্তি এজন ব্যক্তিৰ দেৱতাৰ প্ৰতি ভক্তি জড়িত আছিল। মূল কথাটো আছিল যে এজন ভক্ত আৰু তেওঁৰ দেৱতাৰ মাজৰ সম্পৰ্ক পুৰোহিতৰ জৰিয়তে মধ্যস্থতা কৰা হোৱা নাছিল। ইয়াৰ মূল কথাটোৱেই আছিল যে মধ্যস্থতাকাৰী গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু সেই বস্তুটো পুৰোহিতৰ জৰিয়তে যিটো মধ্যস্থতা কৰা হৈছিল এই ধৰ্মত, সেইটো ব্যৱস্থাটো নাছিল। সেয়ে ভক্তি আন্দোলন ইয়াৰ পৰা মধ্যস্থতাকাৰীসকল আঁতৰি গৈছিল। তাত মধ্যস্থতাকাৰীৰ কোনো ভূমিকা নাছিলে। কিছুমান পৰম্পৰাত দেৱতাক ইমান ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল যে তেওঁ ব্যক্তিজনৰ অংশ হৈ পৰিছিল। বিভিন্ন সম্পৰ্কৰ ক্ষেত্ৰত ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু ভক্তিৰ কল্পনা কৰা হৈছিল, কাৰণ ৱাৰকাৰিজ সম্পৰ্কটো এটা শিশুৰ সৈতে কল্পনা কৰা হৈছে। ইয়াৰ পিতৃ মাতৃৰ মুখ্যতঃ মাতৃ কেতিয়াবা ভগৱানৰ পৰা পৃথক হয়, বা সেই পৃথকীকৰণৰ বেদনা যি ভক্তৰ কাৰ্যক চালিত কৰে। বৈষ্ণৱীত আৰু চাইভাইত পৰম্পৰা ভগৱানৰ প্ৰতি আত্মাৰ আকাংক্ষাক প্ৰেমৰ এক সম্পৰ্ক হিচাপে গণ্য কৰা হৈছিল। বিৰাহাৰ ধাৰণাটোৱে লোকবিত অন্তৰ্ভুক্ত কৰাৰ এটা পথ প্ৰদান কৰিছিল, আৰু দাম্পত্য পৃথকীকৰণৰ সৈতে মোকাবিলা কৰা হৈছিল। ইয়াৰ আগতে আমি দেখিছোঁ যে গৃহস্থৰ ৰীতি নীতিৰ প্ৰদৰ্শনৰ ওপৰত চাপ আছিল, বা তাপস্বীসকলৰ
অনুপস্থিতি। এই নতুন বিকল্পটোৰ ব্যক্তিগত ভক্তি অধিক গুৰুত্ব দিছিল আৰু এজন সৰ্বোচ্চ দেৱতাৰ প্ৰতি ভক্তি মাৰ্গত গভীৰ ভক্তি আৰু প্ৰেম সৰ্বোচ্চ জড়িত আছিল। একেদৰে উপাসনাৰ পদ্ধতিবোৰ অভ্যন্তৰীণৰ পৰা আৰম্ভ হৈছিল। মন্দিৰত উপাসনা আৰু ৰীতি নীতিৰ বাবে আধ্যাত্মিকতাবাদ। গতিকে আনহাতে বৌদ্ধ ভক্তি পৰম্পৰা বাহ্যিক ধৰ্মীয় আচৰণক প্ৰত্যাখ্যান কৰা হৈছিল। কিছুমান কবি সাধু এনেদৰে সম্পূৰ্ণৰূপে আচাৰ অনুষ্ঠান সলনি সকলো মানৱীয় কাৰ্যকলাপত ভগৱানক দেখাৰ ওকালতি কৰা হৈছিল। সেয়ে ভক্তিক সঁচাকৈয়ে সাধাৰণীকৰণ কৰিব নোৱাৰি। ভক্তিক আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ, সাধাৰণীকৰণ কৰিব নোৱাৰোঁ। ইয়াৰ বহুতো কাৰণ আছে, ইতিমধ্যে আমি আলোচনা কৰিলোঁ। প্ৰতিটো ভক্তি কোট বেলেগ বেলেগ এইটো সমৰ্থন কৰা বিশ্বাসবোৰত আছিল। প্ৰতিটো পৰম্পৰাৰ সাহিত্যই এক উমৈহতীয়া সৃষ্টি বহন কৰে, কিন্তু প্ৰত্যেকটো ৰচনাশৈলী আৰু সুৰত পৃথক আছিল। তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত পৃথক আছিল, যদিও পৰম্পৰা তেওঁলোকে উমৈহতীয়াভাৱে তেওঁলোকে ৰক্ষা কৰিছিল। ভক্তিৰ নেতাসকল আন্দোলনৰ বিভিন্ন গোট আৰু লিংগৰ পৰা আহিছিল। তেওঁলোকে এনেকুৱা নহয় যে এটা গোটৰ পৰাই সকলোবিলাক আছিল। তেওঁলোকে এই আন্দোলনত ভাগ লোৱা নেতাসকল বিভিন্ন গোট বা বিভিন্ন লিংগৰ পৰা আহিছিল, মতা মাইকী নিৰ্বিশেষে আৰু বিভিন্ন গোটৰ পৰা আহিছিল। ইয়াৰ কেইবাজনো নেতা আছিল অব্ৰাহ্মণ। ইয়াত যিবিলাকে অংশগ্ৰহণ কৰিছিল বেছিভাগেই আছিল অব্ৰাহ্মণ, অৰ্থাৎ ব্ৰাহ্মণ নাছিল। তেওঁলোক ৰেনুঞ্চিয়ানসকলৰ পৰা সম্পূৰ্ণৰূপে পৃথক আছিল। আনহাতে তেওঁলোকৰ সম্পৰ্ক তেওঁলোকৰ পৰিয়ালৰ সৈতে শেষ হোৱা নাছিল। এনেকুৱা নহয় যে তেওঁলোকে আহিছিল কাৰণ তেওঁলোকৰ সম্পৰ্ক শেষ হৈ গৈছিল। তেওঁলোক সকলো সম্পৰ্ক পৰা বিচ্ছিন্নও আছিল। আনফালেদি এই অৰ্থত তেওঁলোকক পৰিয়ালটো তললৈ চাইছিল আৰু কেতিয়াবা পুনৰ পৰা মহিলাসকলৰ ওপৰত চকু দিছিল। যদিও তেওঁলোকৰ যাদু প্ৰদৰ্শনৰ সৈতে সম্পৰ্কিত হোৱা নাছিল, অলৌকিক ঘটনাবোৰ তেওঁলোকৰ হেজিঅগ্ৰাফীৰ এটা অংশ আছিল। ঠিক আছে, তেওঁলোকে যাদুৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ কোনো প্ৰভাৱ নাছিল যদিও তেওঁলোকে কিন্তু অলৌকিক ঘটনাবোৰৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ এটা অংশ আছিল, অৰ্থাৎ তেওঁলোকৰ বিশ্বাস আছিল। কিছুমানে তৰ্ক কৰিব খোজে যে সকলো চলাচলৰ মাজত সংযোগী বৈশিষ্ট্যবোৰ এটা যি বৃহৎ ভক্তি আন্দোলনৰ গঠন কৰে, সেয়া হৈছে সাধু কবিসকলৰ কেন্দ্ৰীয়তা। পৰম্পৰাবোৰৰ বিশেষত্ব হৈছে যে তেওঁলোকৰ ৰচয়িতাসকল সাধু কবি আছিল, যিয়ে কথিত শব্দ, আঞ্চলিক ভাষা আৰু গানৰ জৰিয়তে নিজকে প্ৰকাশ কৰিছিল। তেওঁলোকে কথিত কথা ব্যৱহাৰ কৰিছিলে, তেওঁলোকে সাধু কৈছিলে, তেওঁলোকে কবিতা ব্যৱহাৰ কৰিছিলে আৰু আঞ্চলিক শব্দ কিছুমান ব্যৱহাৰ কৰিছিল, ভাষা ব্যৱহাৰ কৰিছিল তেওঁলোকৰ নিজকে তেওঁলোকে প্ৰকাশ কৰিবলৈ। সেয়েহে তেওঁলোকে সাধাৰণ ভাষাত নিজকে প্ৰকাশ কৰিছিল। তেওঁলোকৰ কবিতা আৰু গানবোৰ অনুসৰণকাৰীসকলে তেওঁলোকৰ মৃত্যুৰ পিছত সংকলিত কৰিছিল। এই পৰম্পৰাবোৰ গঠন হোৱাৰ লগে লগে অনুগামীসকলে পুৰণি ধাৰণাবোৰ আঁতৰাই ৰাখিছিল, যিবোৰ নাছিল দীঘলীয়া, অৰ্থপূৰ্ণ আৰু নতুন যোগ দিয়া হোৱা নাছিল। বেছিভাগ উৎস তললৈ নামি আহে এক মৌখিক পৰম্পৰা, এজন ব্যক্তিৰ পৰা আনজনলৈ প্ৰেৰণ কৰা হয়। অৰেল ট্ৰেডিশ্যন বা মৌখিক পৰম্পৰা যিটো ব্যৱস্থা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে গৈছিল, মুখেৰে তেওঁলোকে আলোচনা কৰি অৰেলি, তাত লিখিত ব্যৱস্থা নাছিলে। এই গতিবিধিসমূহ পৰম্পৰাগতভাৱে দুখীয়াসকলৰ বাবে তেওঁলোকৰ নিজৰ স্থানৰ এটা পবিত্ৰ স্থান মুকলি কৰাৰ প্ৰসংগ উল্লেখ কৰিছিল। এই স্থানটো পৰম্পৰাগত তেওঁলোকৰ বাবে বন্ধ আছিল, কাৰণ নিৰক্ষৰ হোৱাৰ পৰা তেওঁলোকৰ লিখিত ধৰ্মীয় গ্ৰন্থসমূহৰ কোনো প্ৰৱেশিকা নাছিল। নিৰক্ষৰ যেতিয়া হ'ব, তেওঁলোকে লিখিব নোৱাৰিব, পঢ়িব নোৱাৰিব, শিকিব নোৱাৰিব। সেইকাৰণে তেওঁলোকক যিবিলাক লিখীয় ধৰ্মগ্ৰন্থ আছিল সেইসমূহত তেওঁলোকক প্ৰৱেশ কৰাৰ পৰা তেওঁলোকক বাধা আৰোপ কৰা আছিল। আৰু ইয়াৰ দ্বাৰা কেৱল সেইবোৰত প্ৰৱেশ কৰিব পাৰিছিল মধ্যস্থতাকাৰী আছে। আৰু ইয়াত সেইকাৰণে মধ্যস্থতাকাৰী লাগিছিল, মধ্যস্থতাকাৰীসকলে বুজাই দিছিল আৰু তেওঁলোকক মধ্যস্থতাকাৰীৰ সেইকাৰণে প্ৰয়োজন হৈছিল। সেয়ে ভক্তি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অৱদান আছিল স্থানীয় ভাষাৰ মাধ্যমত আধ্যাত্মিক জ্ঞান প্ৰদান কৰা আৰু শক্তিশালী কৰা। সংগীত আৰু কাব্যিক ৰচনাৰ জৰিয়তে মৌখিক পৰম্পৰা।
তো ইয়াত যেহেতু মৌখিক পৰম্পৰা তেওঁলোকৰ নিৰক্ষৰ হোৱাৰ কাৰণে বিশেষ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ প্ৰয়োজন আছিল, বাধাৰ সন্মুখীন হৈছিল, সেয়ে ভক্তি আন্দোলনে এটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। আৰু সেইটো আছিল স্থানীয় ভাষাৰ মাধ্যমত তেওঁলোকৰ আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। আৰু তেতিয়াহ'লে তেওঁলোকৰ জ্ঞান বাঢ়িব আৰু ভক্তিৰ জৰিয়তে তেওঁলোকে মধ্যস্থতাকাৰীৰ কোনো ইয়াত প্ৰয়োজন নাথাকিব। উত্তৰ পৰম্পৰা পেদ নামৰ চুটি কবিতা ব্যৱহাৰ কৰিছিল, যাক ৰাগলৈ ছেট কৰিব পাৰি। সেয়েহে কিছুমান বুৰঞ্জীবিদে লক্ষ্য কৰে যে ইয়াৰ উদ্দেশ্য বিদ্যমান সামাজিক শৃংখলাটো সাধন কৰা নহয়, সলনি কৰা নহয়, কিন্তু নতুন সৃষ্টি কৰাৰ আছিল। বিদ্যমান সামাজিক শৃংখলাৰ ভিতৰত এটা পবিত্ৰ স্থান লাভ কৰিছিল। গুৰুত্বপূৰ্ণ বিন্দুসমূহ বা পইণ্টসমূহ বা বিষয়বস্তুসমূহ এইখিনি আমি যে ভক্তি মুভমেণ্ট বা আন্দোলনৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰ কিছুমান সাৰাংশ হিচাপে আমি ইয়াতে লাভ কৰিছোঁ। ভক্তি অনুশীলনকাৰীসকলে এজন সৰ্বোচ্চ দেৱতাৰ প্ৰতি সম্পূৰ্ণ ভক্তি ৰক্ষা কৰিছিল। ভক্তি অনুশীলন যিবিলাকে কৰিছিল তেওঁলোকে এজন সৰ্বোচ্চ ওপৰ লেভেলৰ দেৱতাৰ ওপৰত তেওঁলোকৰ আস্থা বা ভক্তি তেওঁলোকে ৰাখিছিল। পৰিত্ৰাণৰ এতিয়া উচ্চবৰ্ণৰ পুৰুষৰ মাজত সীমাবদ্ধ নাছিল আৰু ইয়াৰ বাবে মুকলি আছিল নিম্নবৰ্ণৰ মহিলাৰ মুখত। এনেকুৱা এটা নহয় যে চেলভেশ্যন বা পৰিত্ৰাণৰ কাৰণে অকল উচ্চবৰ্ণৰ পুৰুষসকলেহে লাভ কৰিছিল, তাতে সীমাবদ্ধ নাছিল। আৰু তাৰ ফলস্বৰূপে নিম্নবৰ্ণৰ মহিলা আৰু পুৰুষসকলৰ বাবেও মুকলি আছিল। ধৰ্মীয় নেতাজন ব্ৰহ্মাৰ বিষয়াসকলৰ পৰা সাধু কবিলৈ পৰিৱৰ্তন হৈছিল। যে ধৰ্মীয় নেতা আছিল যিবিলাক ব্ৰহ্মাৰ বিষয়াসকলৰ পৰা তেওঁলোকে সাধু কবিলৈ পৰিৱৰ্তন হৈছিল। ধৰ্মীয় গ্ৰন্থ আৰু গ্ৰন্থসমূহৰ বাবে সংস্কৃত একমাত্ৰ ভাষা নাছিল। স্থানীয় ভাষালৈ অনুবাদ আৰু ৰচনা কৰা হৈছিল। এনেকুৱা নহয় যে অকল সংস্কৃতেই এটা ভাষা আছিল আৰু বেলেগ কোনো ভাষা নাছিল, বেলেগ ভাষাও আছিল আৰু তেওঁলোকে স্থানীয় ভাষা ব্যৱহাৰ কৰিছিল। ব্ৰাহ্মণীয় আধিপত্য আৰু পিতৃতান্ত্ৰিকতা দুয়োটাকে প্ৰত্যাহ্বান জনোৱা হৈছিল, কিন্তু উৎখাত হোৱা নাছিল। ব্ৰাহ্মণীয় আধিপত্য আৰু পিতৃতান্ত্ৰিক দুয়োটাই প্ৰত্যাহ্বান জনোৱা হৈছিল, কিন্তু উৎখাত হোৱা নাছিল। ভক্তি আন্দোলনৰ মতবাদৰ ওপৰত জীৱন্ত অভিজ্ঞতাৰ গুৰুত্ব আৰোপ কৰিছিল। নায়ানাছ আৰু আলভাৰাছসকল, যাক আমি অলপতে কৈ উঠিছোঁ যে এওঁলোক মূলতঃ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা। আগতে উল্লেখ কৰাৰ দৰে ভক্তি আন্দোলন আৰম্ভ হৈছিল নায়ানাছ আৰু আলভাৰাছসকলৰ গতিবিধিৰ ওপৰত। তেওঁলোকে যেনেধৰণে পৰিচালিত কৰিছিল, তেওঁলোকে বিষ্ণু আৰু যথাক্ৰমে শিৱৰ প্ৰতি ভক্তি সমৰ্থন কৰিছিল। তেওঁলোকে বিষ্ণুক পূজা কৰিছিল, শিৱক পূজা কৰিছিল বা তেওঁলোকে সমৰ্থন কৰিছিল। আৰু এই যি আন্দোলন আগবাঢ়ি যোৱাৰ লগে লগে জনজাতীয় দেৱতা থকা স্থানীয় ধৰ্মসমূহ বৈষ্ণৱ ধৰ্ম আৰু শৈৱ ধৰ্মৰ আত্মীয়কৰণ কৰা হৈছিল। তো তাত যিবিলাক স্থানীয় ধৰ্ম আছিল, এইবিলাক আগবাঢ়ি যোৱাৰ লগে লগে বাকীবিলাকক এই দুটা ধৰ্মৰ মাজত সোমাই পৰিছিল। মুৰুগান নামৰ এজন জনজাতীয় দেৱতা এই প্ৰক্ৰিয়াৰ অংশ হিচাপে ব্ৰাহ্মণীয় ভাজৰ তললৈ অনা হৈছিল। মায়ন আছিল বৈষ্ণৱ ধৰ্মত অন্তৰ্ভুক্ত জনজাতীয় দেৱতা। মায়ন নামৰ দেৱতা বৈষ্ণৱ ধৰ্মৰ অন্তৰ্ভুক্ত এজন জনজাতীয় দেৱতা আছিল। আৰু দুয়োটা পৰম্পৰা স্থানীয় মুৰব্বীসকল আছিল। কম ব্ৰাহ্মণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল তেওঁলোকক। আৰু ইয়াৰ অধিক যিটো সীমা আছিল, সেইটো সামৰি লোৱাৰ সামৰ্থ্যৰ বাবে সম্প্ৰদায়সমূহ শৈৱবাদৰ এক বহল আধাৰত বিকশিত হৈছিল। এই সম্প্ৰদায়বাদৰ ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰাজনৈতিক পৃষ্ঠপোষকতা এটা ডাঙৰ বিষয়। ৰাজনৈতিক পৃষ্ঠপোষকতা অবিহনে উন্নতি যথেষ্ট কঠিন হয়। এই সম্প্ৰদায়ৰ ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিছিল, যিটো মন্দিৰ নিৰ্মাণ আৰু মূৰ্তি স্থাপনত দেখা গৈছিল। মন্দিৰ নিৰ্মাণ কাৰ্য, মূৰ্তি স্থাপন বিভিন্ন সম্প্ৰদায়ৰে ক্ষেত্ৰত ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিছিল। এই সম্প্ৰদায়ৰ আন সকলোবোৰ বৌদ্ধ আৰু জৈন পৰম্পৰাকে ধৰি পৰম্পৰাত তাত বিৰোধ কৰিছে। কিছুমান বুৰঞ্জীয়ে তৰ্ক কৰে যে এইটো হয়তো এনেকুৱা হ'ব পাৰে কিয়নো সকলো পৰম্পৰাই প্ৰতিযোগিতা কৰিছিল ৰাজনৈতিক পৃষ্ঠপোষকতাত। উদাহৰণস্বৰূপে চোল শাসকসকলে ব্ৰাহ্মণবাদ দুয়োটাকে তেওঁলোকে ব্ৰাহ্মণ আৰু ভক্তি দুয়োটাকে সমৰ্থন কৰিছিল আৰু ভূমি অনুদান প্ৰদান কৰিছিল আৰু তেওঁলোকে মন্দিৰ নিৰ্মাণ কৰিছিল।
যদিও আৰম্ভণিতে তেওঁলোকে সাদৃশ্য আলভাৰ আৰু মেৰানাসকলৰ পৰম্পৰা কঢ়িয়াই অনা আছিল, কিন্তু ইজনে সিজনৰ প্ৰতিও যথেষ্ট বিদ্বেষী কৰিছিল। তেওঁলোকে কৃষক জনতাৰ পৰা সমৰ্থন লাভ কৰিছিল। আলভাৰাসকলৰ স্ৰোত আৰু নয়নাৰাবোৰে লোকগীতৰ মিটাৰ লিখা হৈছিল, আৰু সেয়ে ইয়াৰ অংশ আছিল অধিক জনপ্ৰিয় সংগীত পৰম্পৰা। স্থানীয় ভাষাৰ মাধ্যমটোৰ বিৰুদ্ধে ব্ৰাহ্মণীয় সংস্কৃতৰ ব্যৱহাৰৰ সম্পৰ্ক কঢ়িয়াবলৈ ব্ৰহ্মাৰ মধ্যস্থতাকাৰী অবিহনে ভগৱানৰ সৈতে ব্যক্তিচাৰ আছিল। এই ভক্তি আন্দোলনৰ এটা প্ৰত্যক্ষ পৰিণাম আছিল তামিলৰ উত্থান, বিভিন্ন বিভাজনৰ পৰা ভাষিক চেতনা কৰ্তন কৰা। ভাষিক চেতনা বিৰা হইব কৰ্ণাটকৰ ফালে আমি আগবাঢ়িছোঁ। বিৰা হইব কৰ্ণাটকত ভক্তি আন্দোলনৰ বিৰা হইবৰ অধীনত উদ্ভৱ হৈছিল, আৰু ইয়াৰ দ্বাৰা আৰম্ভ কৰা হৈছিল দ্বাদশ শতিকাত আৰম্ভ কৰা হৈছিল, আৰু ইয়াৰ অনুগামীসকল লিংগায়ত নামেৰে পৰিচিত হৈছিল। তেওঁলোকৰ জাতিগত পদানুক্ৰম আৰু নিশ্চিতিৰ সৈতে বৰষুণৰ ধাৰণা বিৰোধী গোটসমূহ সংলগ্ন আছিল। এই ব্ৰাহ্মণীয় শ্ৰেষ্ঠতা আৰু কিছু পৰিমাণে পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে থিয় দিছিল। ব্ৰাহ্মণৰ শ্ৰেষ্ঠতা পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে থিয় দিছিল। এবাৰ বাসৱন্ধা কালাচৰীসকলৰ অধীনৰ মন্ত্ৰী হোৱাৰ পিছত ব্ৰাহ্মণ গৰ্মী তেওঁৰ সমতাবাদী আন্দোলনৰ বিৰুদ্ধে কঠোৰ চেষ্টা কৰিছিল, যাৰ ফলত তাত ৰক্তপাত হৈছিল আৰু কিছুমানক নিৰ্বাসনো দিয়া হৈছিল। ব্ৰাহ্মণীয় উৎপীড়ন আৰু পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে উঠি অহাত ই আনতকৈ বহুত বেছি সফল হৈছিল। অৱশ্যে ডাঙৰ ছবিখনৰ বিষয়ে তো কেৱল পূৰ্ণ বিদ্যমান গাঁথনিৰ কিছু পৰিমাণে প্ৰভাৱিত কৰা সফল হৈছিল। এই আন্দোলন এই বিশ্বাসৰ ওপৰত আধাৰিত আছিল যে নিম্ন বৰ্ণৰ মহিলা আৰু পুৰুষসকল উচ্চ বৰ্ণৰ ব্ৰহ্মপুৰুষতকৈ দৈৱতৰ ওচৰত আছিল, যে দেৱতাৰ ওচৰত উচ্চ বৰ্ণতকৈ নিম্ন বৰ্ণৰ পুৰুষ মহিলাসকল বেছি ওচৰত আছিল বুলি বিশ্বাস কৰা হৈছে। চূড়ান্ত লক্ষ্যই লিংগ এণ্ড্ৰজেনিয়াছ হৈ ইয়াক অতিক্ৰম কৰিছিল, আৰু সেয়েহে যদিও ধৰ্মীয় সমতাৰ ওপৰত জোৰ দিয়া হৈছিল, অৰ্থনৈতিক বা ব্যক্তিগত সমতা নিজে প্ৰসাৰিত হোৱা নাছিল। জাতি আৰু লিংগৰ ওপৰত বিশ্বাসৰ অভাৱ জন্মৰ পৰাই পদানুক্ৰম দৃশ্যমান হৈছিল। আনহাতে ব্ৰাহ্মণীয় দীক্ষা অনুষ্ঠান ব্ৰহ্মপুৰুষৰ মাজত সীমাবদ্ধ আছিল। ব্ৰাহ্মণীয় দীক্ষা অনুষ্ঠান ব্ৰাহ্মণৰ মাজতে সীমাবদ্ধ আছিল। ভেৰাচাইভিজমত প্ৰতিটো কেঁচুৱাই এটা শিৱলিংগ প্ৰাপ্ত কৰিছিল, আৰু শিৱ পঞ্চাক্ষৰী তেওঁলোকৰ কাণত জাতি আৰু লিংগত নিৰ্বিশেষে কৈছিল। ভক্তি পৰম্পৰাত লিংগ ভক্তি পৰম্পৰাত লিংগ স্থান বা অৱস্থা বা কেনেধৰণে স্থান লাভ কৰিছিল সেই বিষয়ে আমি জানিব পাৰিম। জাতিৰ প্ৰতি ইয়াৰ আপত্তি লগতে ভক্তিয়ে প্ৰচলিত লিংগ ধাৰণাবোৰো ভাঙি পেলাইছিল। যদিও এই ধাৰণাবোৰক প্ৰত্যাহ্বান জনাইছিল, এই কেতিয়াও পুৰুষতান্ত্ৰিক উৎপীড়ন কৰাত সফল হোৱা নাছিল। বিভিন্ন ভক্তি পৰম্পৰাবোৰে বিভিন্ন ধৰণে লিংগৰ সৈতে মোকাবিলা কৰিছিল। পিতৃতান্ত্ৰিকতা কিমান পৰিমাণে প্ৰশ্ন কৰা হৈছিল আৰু প্ৰত্যাহ্বান জনোৱা হৈছিল, তাৰ উপায় আৰু পৰিণাম পৃথক আছিল। বিৰা শৈৱীয়ে পৰম্পৰা অনুসৰি শিৱলিংগৰ পিছৰ পৰা মহিলাসকলে কোনো প্ৰদূষণ বহন নকৰে, সকলো অশুদ্ধতা আঁতৰ কৰে। তথাপিও ব্যৱহাৰিকভাৱে মহিলাসকলে ধৰ্মীয় সমতা গ্ৰহণ কৰা নাছিল। যদিও মহিলাসকলক বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথা কোৱা হৈছে, কিন্তু ব্যৱহাৰিকভাৱে মহিলাসকলে ধৰ্মীয় সমতা গ্ৰহণ কৰা নাছিল। তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল পুৰুষৰ সমানে। তেওঁলোকে ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিছিলে আৰু ধৰ্মীয় মাথাৰ প্ৰতিষ্ঠান ৰক্ষা কৰিব নোৱাৰিছিল তেওঁলোকে। অৱশ্যে মহিলা সাধুসকল বিদ্যমান আছিল, আৰু সকলোৰে পৰা আহিছিল এই যিটো জাতিগত, এই জাতিগতটো সকলোৰে পৰা আহিছিল। মহিলা সাধুসকলৰ ক্ষেত্ৰত কোৱা হৈছে, দৰাচলতে কেইবাজনো মহিলা সাধু ক্ষুদ্ৰ আছিল, যাৰ ভিতৰত আছিল অস্পৃশ্য, আনটাচেবল বুলি যাক আমি কওঁ, যাক আমি বহুত দূৰত ৰাখোঁ, আমাৰ পৰা পৃথক কৰি ৰাখোঁ, সেইবিলাকো কিন্তু এই মহিলা সাধুৰ ভিতৰত অন্তৰ্ভুক্ত আছিল। কিছুমান অবিবাহিত আছিল, কিছুমান বিবাহিত আছিল,
আৰু বিৰাচাইভিজিমলৈ এই সমানেও আছিল মন কৰিবলগীয়া আছিল। বিৰাচাইভিজিমত সৰ্বাধিক মহিলা আছিল আৰু সকলো পৰম্পৰা তাত বহুতো মহিলা আছিল আৰু তাত বিভিন্ন ধৰণৰ পৰম্পৰা তাত অব্যাহত আছিল বা অনুসৰণ কৰিছিল বা প্ৰচলিত নাছিল। ভক্তি আন্দোলন লাহে লাহে হ্ৰাস হ'বলৈ আৰম্ভ হ'ল। ইয়াৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আন্দোলনটোৱে যথেষ্ট সফলতা লাভ কৰিছিল। নিশ্চিতভাৱে ই প্ৰচাৰ লাভ কৰিছিল আৰু জনপ্ৰিয়তা লাভ কৰিছিল। এই বিশাল পৰিমাণত উপমহাদেশৰ কিছু অংশ ব্যাপি পৰিছিল আৰু বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত অন্তৰ্ভুক্ত হৈছিল। এই প্ৰক্ৰিয়াত ই বৌদ্ধ ধৰ্ম আৰু দক্ষিণত জৈন ধৰ্মৰ প্ৰভাৱ হ্ৰাস কৰাত লৈছিল। এই দুটা ধৰ্মক বিশেষকৈ প্ৰভাৱান্বিত হৈছিল বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম ভক্তি আন্দোলনৰ যোগেদি। অৱশ্যে আন্দোলনটো ক্ৰমান্বয়ে পুৰুষতান্ত্ৰিক ব্ৰাহ্মণীয় আদেশৰ অধীনত অন্তৰ্ভুক্ত হ'ল। তো লাহে লাহে দেখা গ'ল যে পুৰুষতান্ত্ৰিক হ'ল, ব্ৰাহ্মণীয় আদেশৰ অধীনত অন্তৰ্ভুক্ত হ'ল লাহে লাহে। অৱশ্যে আন্দোলনটো ক্ৰমান্বয়ে পুৰুষতান্ত্ৰিক ব্ৰাহ্মণীয় আদেশৰ অধীনত অন্তৰ্ভুক্ত হ'ল। ভক্তিৰ সফলতাৰ অভাৱ বুজিবলৈ বিভিন্ন কাৰণ দিয়া হৈছিল। কিয় সফল নহ'ল তাৰ বৃহৎ পৰিমাণৰ সামাজিক গতিশীলতা, যিটো মুভমেণ্ট কৰাত, কমিউনিকেট কৰাত বা লৰচৰ কৰাত অসুবিধা হৈছিল, গতিশীলতা নাছিল, তাৰ ফলত ই ভক্তিৰ সফলতা অভাৱ হৈছিলে। কিছুমান বুজনি তৰ্ক কৰে যে এইটো হয়তো এই কাৰণেই হ'ব পাৰে যে আন্দোলনৰ দ্বাৰা সমৰ্থিত গণতান্ত্ৰিক মূল্যবোধ আছিল মানুহৰ সৈতে জড়িত হোৱাৰ বাবে বহু বেছি পৰকীয়া। আন কিছুমানে তৰ্ক কৰে যে এক প্ৰকাৰে ভক্তি বৰ্ণৰ পদানুক্ৰমৰ যথেষ্ট শক্তিশালীভাৱে প্ৰত্যাহ্বান জনোৱা নাছিল। কিছুমান তেন্তে এটাৰ ব্ৰাহ্মণীয় জ্ঞান ধাৰণা কৰিবলৈ শুদ্ধ অনুমতি দিছিল, কিন্তু সমস্যাটো তেতিয়াৰ পৰাই ৰৈ গৈছিল। ব্ৰাহ্মণীয় আধিপত্যক প্ৰত্যাহ্বান জনোৱা নাছিল আৰু ব্ৰাহ্মণিক শিক্ষাটো চূড়ান্ত লক্ষ্য তৈয়াৰ কৰিছিল। তেন্ত্ৰিজিম সেই সময়ত উপমহাদেশত থকা সকলো ধৰ্মই তান্ত্ৰিক আকাৰ বিকশিত কৰিছিল। এই সময়ত উপমহাদেশত থকা সকলো ধৰ্মই তান্ত্ৰিক আকাৰ বিকশিত কৰিছিল। ই মূলসুঁতিৰ ধৰ্মৰ এটা অংশ তান্ত্ৰিজিমৰ ভিতৰলৈ সোমাই যোৱা আৰু হোৱাৰ বিশেষ সামৰ্থ্য দেখুৱাবলৈ গৈছিল। সেয়ে ইয়াক সঁচাকৈয়ে সমান্তৰাল পৰম্পৰা বুলি ক'ব নোৱাৰি। আমি ইয়াক সঁচাকৈ সমান্তৰাল পৰম্পৰা বুলি অভিহিত কৰিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ। ই হিন্দু ধৰ্ম আৰু বজ্ৰায়নৰ অধীনত শক্তিবাদৰ দৰে নতুন ধৰ্মীয় ব্যৱস্থা সৃষ্টি কৰিছিল আৰু ই বৌদ্ধ ধৰ্মৰ অধীনত হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ অধীনত বজ্ৰায়নৰ অধীনত শক্তিবাদৰ দৰে নতুন ধৰ্মীয় ব্যৱস্থা সৃষ্টি হৈছিল। তান্ত্ৰিকৰ কাৰণে ধৰ্মসমূহেও মাতৃদেৱী উৰ্বৰতাৰ ওপৰত গুৰুত্ব পাইছিল। জনজাতীয় ৰীতি-নীতি আৰু তান্ত্ৰিকবাদৰ মাজত প্ৰায় সংযোগ আকৰ্ষণ কৰা হৈছিল। বিশেষকৈ মাদাৰ গদেৰ সৈতে সম্পৰ্কিত হৈছিল কালসকল, জাতিসকল বিভিন্ন ধৰণৰ। তান্ত্ৰিকিজমৰ উৎপত্তি হৈছিল, প্ৰায় এইবোৰৰ সন্ধান পোৱা গৈছিল। কিছুমান বুৰঞ্জীবিদে তান্ত্ৰিক ৰীতি-নীতিক অভিজাতিক অনুশীলনৰ সৈতে অনুসৰণ কৰে আৰু কিছুমান বুৰঞ্জীবিদে কৈছিল যে তান্ত্ৰিক ৰীতি-নীতিক অভিজাত অৰ্থাৎ আৰ্থিকভাৱে সবল, সামাজিকভাৱে সমল বা শৈক্ষিকভাৱে সবল বা ধৰ্মীয়ভাৱে সবল ব্যক্তিৰ অনুশীলনৰ সৈতে অনুসৰণ কৰে বুলি কোৱা হৈছিল। অনুশীলনৰ সৈতে অনুসৰণ কৰে সেইটো পিছত পশুপতা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হৈছিল। এই অস্পষ্ট উৎপত্তিৰ স্বত্তেও তান্ত্ৰিজিমৰ প্ৰথম ধাৰা প্ৰায় 500 CE আৰম্ভ হৈছিল আৰু প্ৰথম ৰচনা কৰা গ্ৰন্থবোৰ কোৱা হৈছিল তন্ত্ৰসমূহ প্ৰায় 800 CE, 500 পৰা 800 CE, এটা দীঘলীয়া সময়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ সময়ছোৱাত বিহাৰত তান্ত্ৰিক বৌদ্ধিক মতবিলাক বিকশিত হৈছিল। খ্ৰীষ্টীয় সপ্তম শতিকাৰ সময়ছোৱাত বিহাৰত তান্ত্ৰিক বৌদ্ধ মতবিলাক বিকশিত হৈছিল।
তাৰা কালটো তান্ত্ৰিজিমৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল আৰু তেওঁক শক্তি বুলি গণ্য কৰা হৈছিল। বোধশক্তি অৱলোকিতেশ্বৰৰ মহিলাৰ সমকক্ষ হিচাপে বিবেচনা কৰা হৈছে। তান্ত্ৰিক উপাদানসমূহ প্ৰবিষ্ট কৰা হৈছিল তান্ত্ৰিক মাতৃদেৱী হিচাপে। বৈষ্ণৱ ধৰ্মৰ বিষ্ণুৰ সহধৰ্মী হিচাপে অনা হৈছিল। বৈষ্ণৱী এটা বুলি কোৱা হৈছিল আৰু সেই ৰমৰ কাবোৰো বৈষ্ণৱ ধৰ্মৰ এটা অংশ আছিল। তান্ত্ৰিক ধৰ্মৰ অধীনত বিভিন্ন শ্ৰেণীৰ অনুশীলন অন্তৰ্ভুক্ত কৰিব পাৰি। তান্ত্ৰিক ধৰ্মৰ অধীনত বিভিন্ন শ্ৰেণীৰ যিটো অনুশীলন, যিটো প্ৰেক্টিচ, তাক অন্তৰ্ভুক্ত কৰিব পাৰি। ইয়াৰ ভিতৰত আছে সামানিক আৰু যৌগিক, শাক্ত উপাসনা, মাত্ৰাধীশসকলৰ উপাসনা আৰু ব্ৰাহ্মণীয় আৰু বৌদ্ধ দেৱীৰ তান্ত্ৰিক ৰূপ, আৰু সেইবোৰৰ কাপালিকা আৰু কৈলাসসকলৰ তেওঁলোকৰ শিক্ষাৰ কেন্দ্ৰ আছিল। মেট্ৰিকাৰাবোৰ 7জনীয়া এটা গোট দেৱীসকলৰ মাতৃ বুলি গণ্য কৰা হৈছিল। 7জনীয়া এটা গোটক মাতৃ বুলি গণ্য কৰা হৈছিল। শৈৱ সিদ্ধান্তৰ তান্ত্ৰিক সম্প্ৰদায় ইয়াক আগমন্ত শৈৱবাদ বুলি কোৱা হৈছিল। ই একাদশ শতিকাত বিকাশ হৈছিল আৰু চোলা ৰজাসকলৰ পৃষ্ঠপোষক হিচাপে আছিল। তো এই ব্যৱস্থাটো একাদশ শতিকাত বিকাশ হৈছিল আৰু চোলা যিবিলাক ৰজা আছিল, চোলা ৰজাসকলৰ পৃষ্ঠপোষক হিচাপে আছিল, অৰ্থাৎ তেওঁলোকৰ অধীনত আছিল। তেওঁলোকে বিশেষভাৱে তাৰ যত্ন লৈছিল, তাৰ প্ৰসাৰ ব্যৱস্থা কৰিছিল। ভক্তিৰ দৰে তান্ত্ৰিজিম হৈছে বিভিন্ন বিশ্বাস আৰু অনুশীলনৰ বাবে এক আমৰেলা সদৃশ, ছাতি সদৃশ। তো আমি চাব পাৰোঁ যে অৱশ্যে তান্ত্ৰিজিমৰ বিভিন্ন ধাৰাৰ মাজত সাদৃশ্যবোৰ কম সূক্ষ্ম আৰু চিনাক্ত কৰা বহুত সহজ আছিল। তো ইয়াৰ মাজত এটা পাৰ্থক্য আছিল যে তান্ত্ৰিজিমৰ বিভিন্ন ধাৰাৰ মাজত যিবিলাক সাদৃশ্য আছিল সেইবিলাক কম সূক্ষ্ম, অৰ্থাৎ কম ছফিষ্টিকেটেড আছিল, আৰু সেইকাৰণে চিনাক্ত কৰা বহুত সহজ আছিল। সকলো তান্ত্ৰিক দুটা মৌলিক নীতি আছিল আৰু যিবোৰ আধাৰ গঠন হৈছিল। দুটা মৌলিক নীতিৰ ওপৰত আধাৰিত আছিল আৰু সেই মৌলিক নীতি দুটা লৈ পেলাই গঠন কৰা হৈছিল। তো ইয়াৰে ভিতৰত যদি আমি চাব যাওঁ, প্ৰথমটো হৈছে তান্ত্ৰিজিমে বেদৰ কৰ্তৃত্ব গ্ৰহণ নকৰে। তান্ত্ৰিজিম আৰু বেদৰ মাজত এটা সৈনিককুল সম্পৰ্ক, এটা বিশেষ দূৰত্ব লাভ কৰিছিলে। তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ ধৰ্মীয় চিন্তা চেতনা সেইবিলাক সম্পূৰ্ণৰূপে পৃথক কৰা। তো ইয়াত বেদৰ কৰ্তৃত্ব তেওঁলোকে গ্ৰহণ কৰা নাছিল, অৰ্থাৎ তেওঁলোকে বেদৰ মতে চলা নাছিল। তেওঁলোকে নিজৰ ধৰ্মীয় ব্যৱস্থাৰে তেওঁলোকে চলিছিল। তেওঁলোকে তেওঁলোকৰ ধৰ্ম বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। তাৰপিছতে আমি চাব যদি যাওঁ, উৰ্বৰতাৰ কথা আহিছে। উৰ্বৰতা বুলি কোৱাৰ লগে লগে ফাৰ্টিলিটিৰ কথা আহিছে। ইয়াতে মহিলাৰ ফাৰ্টিলিটিৰ কথা আহিছে। ইয়াতে কৃষিৰ উৰ্বৰতাৰ কথা আহিছে। বিভিন্ন ধৰণৰ উৰ্বৰতাৰ কথা ইয়াত আহিছে। এই যে অপৰৰ তৰ্ক কৰাৰ দৰে তান্ত্ৰিজিমে ধৰ্মীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ উদ্ভৱ হৈছিল। তান্ত্ৰিজিম ধৰ্মীয় পৰম্পৰা বা প্ৰয়োজনীয়তা পূৰণ কৰাৰ কাৰণে উদ্ভৱ হৈছিল। ধৰ্মীয় পৰম্পৰা বুলি কোৱাৰ লগে লগে বা প্ৰয়োজনীয়তা, মানুহৰ বিভিন্ন ধৰণৰ ধৰ্মীয় প্ৰয়োজন থাকে, বিভিন্ন ধৰণৰ পৰম্পৰা থাকে। কাৰণ আগৰ সময়ছোৱাত বা এতিয়াও মানুহে নিজে নিজৰ দেৱ দেৱীক পূজা কৰে, উপাসনা কৰে,
বা তাৰ প্ৰয়োজনো থাকে নিজা নিজা ধৰ্ম নিজা নিজা জাতি গোত্ৰ বা গোটৰ মাজত তেওঁলোকৰ নিজা নিজা স্থানীয় দেৱতা থাকে তেওঁলোকক পূজা কৰে আৰু তেওঁলোকৰ পৰা তেওঁলোকে তেওঁলোকৰ মনৰ বাঞ্ছা লাভ কৰিবলৈ সক্ষম কৰে বুলি বিশ্বাস কৰা হয় আৰু যিসকল লোকক বৌদ্ধিক ধৰ্ম বা বিস্তৃত ৰীতি নীতিৰ দ্বাৰা বিভিন্ন ধৰণৰ লগ পোৱা নাছিল তান্ত্ৰিজিম সাধাৰণতে প্ৰকৃতিৰ নাৰী পুৰুষতকৈ নীতি অধিক গুৰুত্বপূৰ্ণ তাত যিটো নীতি তাত যিটো প্ৰিন্সিপল সিয়ে অধিক প্ৰাধান্য লাভ কৰিছিল গুৰুত্ব লাভ কৰিছিল প্ৰতিটো নীতি পুৰুষ বা মহিলা হিচাপে ধাৰণা কৰা হৈছিল আৰু দুয়োটাৰে মিলনে সৃষ্টিলৈ লৈ গৈছিল সৃষ্টি বুলি কোৱাৰ লগে লগে মানুহৰ সৃষ্টি ধৰ্মৰ সৃষ্টি চিন্তাৰ সৃষ্টি বিকাশৰ সৃষ্টি বা বিভিন্ন ধৰণৰ সৃষ্টিৰ কথা আমি ইয়াত জানিব পাৰোঁ তো আমি এই পাঠটোত বিভিন্ন ধৰণৰ কথাৰ বিষয়ে আমি জানিব পাৰিলোঁ ইয়াতে আমি মূলতঃ এই পাঠটোৰ যোগেদি আমি ভক্তি মুভমেণ্টৰ কথা আমি জানিব পাৰোঁ বৈষ্ণৱিজিমৰ কথা জানিব পাৰিলোঁ ইয়াত আমি সুন্দৰভাৱে তাৰ অবজেক্টিভ উদ্দেশ্যসমূহৰ বিষয়ে আমি জানিব পাৰিলোঁ ইয়াত এটা আমি আৰম্ভণিৰ বিষয়ে জানিব পাৰিলোঁ কেনেধৰণে বিভিন্ন ধৰ্মই ইয়াতে স্থান লাভ কৰিছিল সমাজত ধৰ্মীয় উপাসনা কৰিছিল মহিলাসকলৰ অধিকাৰৰ কথা বিষয়ে জানিব পাৰিলোঁ পুৰুষসকলৰ অধিকাৰৰ বিষয়ে জানিব পাৰিলোঁ বা উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ কথা আমি জানিব পাৰিলোঁ বা বিভিন্ন ধৰ্মৰ মাজত তেওঁলোকৰ পাৰ্থক্য তেওঁলোকৰ পৰম্পৰা বা তাত বিভিন্ন ধৰণৰ স্থানীয় দেৱ দেৱী বা বিশ্বাসৰ ওপৰত আমি জ্ঞান লাভ কৰিবলৈ আমি সক্ষম হ'লোঁ ইয়াতে পৌৰাণিক হিন্দুজিমৰ কথা কোৱা হৈছে ইয়াত বৈষ্ণৱিজিমৰ কথা কোৱা হৈছে ইয়াত শিৱজিমৰ শিৱবাদৰ কথা কোৱা হৈছে শিৱজিমে বিশেষকৈ আমি কাশ্মীৰত তাৰ বিশেষ প্ৰাধান্য লাভ কৰা বুলি কোৱা হৈছে তেওঁৰ পুত্ৰসকলক তেওঁলোকে তাত স্থানীয় গুৰুত্বপূৰ্ণ দেৱতা হিচাপে স্থান আৰু পাৰ্বতীকো এখন পৰ্বতৰ লগত তুলনা কৰা হৈছিলে আৰু তাৰপিছতে আমি দেখিছোঁ ভক্তিজিমৰ কথা আহিছে ভক্তি মুভমেণ্টৰ কথা আহিছে ভক্তি মুভমেণ্টৰ কথা নিয়াৰাছ আৰু আলভাৰসকলৰ কথা আমি জানিব পাৰিছোঁ তেওঁলোকে কেনেকৈ দক্ষিণ ভাৰতত প্ৰাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত বিৰাচৰা শিৱৰ কথা আমি জানিব পাৰিছোঁ তাৰপিছতে আমি দেখিবলৈ পাইছোঁ যে জেণ্ডাৰ ইন দ্য ভক্তি ট্ৰেডিশ্যন ভক্তি পৰম্পৰাত লিংগৰ কিবা পাৰ্থক্য বা কিবা ব্যতিক্ৰম বা কিবা আমি তেওঁলোকৰ মাজত কোন লিংগই কিমান অধিকাৰ লাভ কৰিছে পুৰুষসকল বা পুৰুষ দেৱতাসকল নাৰী দেৱীসকলৰ স্থান বা পুৰুষসকল বা নাৰীসকলৰ স্থান আমি ইয়াত জানিব পাৰিছোঁ তাৰপিছত আমি দেখিছোঁ যে ভক্তি মুভমেণ্টে এটা তাৰ নিম্নমান প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে আৰু বেলেগ বেলেগ ধৰ্মীয় ব্যৱস্থা তাত উত্থান আৰম্ভ কৰিলে আৰু ইয়াত শিক্ষিত মানুহ অশিক্ষিত মানুহৰ কথা আমি জানিব পাৰিলোঁ শিক্ষিত মানুহসকলে এটা মধ্যস্থতাকাৰী ব্ৰাহ্মণৰ মধ্যস্থতাকাৰীৰ প্ৰয়োজন হৈছিলে তেওঁলোকক ধৰ্মীয় উপাসনা কৰাৰ ক্ষেত্ৰত কিছুমান বাধা বিঘিনি কৰাইছিল কিছুমান সেই তাৰ প্ৰত্যুত্তৰ হিচাপে কিছুমান স্থানীয় ভাষা স্থানীয় লেংগুৱেজ তেওঁলোকক জ্ঞান দিয়া হৈছিল কবিতা জ্ঞানৰ যোগেদি বা বিভিন্ন প্ৰকাৰে এইবিলাক তেওঁলোকৰ মাজত ব্যৱস্থা কৰা হৈছিল তাৰপিছত আমি দেখিছোঁ তান্ত্ৰিজিমৰ কথা আহিছে বা আমি ইয়াৰে এটা চমু সাৰাংশ আমি ইয়াৰ পৰা আমি দিব পাৰোঁ যে সৰ্বমুঠত আমি দেখিলোঁ যে ভক্তি মুভমেণ্ট যি ধৰণে প্ৰসাৰ লাভ কৰিব লাগিছিল সেইদৰে প্ৰসাৰ লাভ কৰিব নোৱাৰিলে আৰু বেলেগ ইয়াতে ব্ৰাহ্মণীয় বা অন্যান্য ব্যৱস্থায়ো যথেষ্ট ধৰণে গা কৰিবলৈ সক্ষম হ'ল তো এই পাঠটোত আমাৰ কিছুমান মুখ্য শব্দ আছে যে আমি কি ৱৰ্ডছ বুলি কৈছোঁ দীক্ষাত হ'ল আমি যদি চাব যাওঁ দীক্ষা আমি কি বস্তু ইনিচিয়েশ্যন অফ তান্ত্ৰিজিম যে তান্ত্ৰিজিমত তেওঁলোকে নিজৰে
দীক্ষা লাভ কৰা বা প্ৰকৃতি বা আমি পুৰুষ বা শিৱজিম বা বৈষ্ণৱিজিমৰ কথা আহিছে যে বৈষ্ণৱিজিম যিবিলাক মানুহে তাত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল বা শিৱবাদ গ্ৰহণ কৰিছিল।